শিৱসাগৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৪,৪০৫ হিতাধিকাৰীলৈ প্ৰথম কিস্তিৰ ধন বিতৰণ। এবাৰ শিৱসাগৰ জিলাত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত আজি ৪,৪০৫ গৰাকী হিতাধিকাৰীলৈ প্ৰথম কিস্তিৰ ধন বিতৰণ কৰা হয়। অসম চৰকাৰৰ শিক্ষামন্ত্ৰী তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ৰণোজ পেগুৱে এই অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে আৰু ১০ গৰাকী হিতাধিকাৰীৰ মাজত অনুদানৰ প্ৰথম কিস্তিৰ ধন আনুষ্ঠানিকভাৱে বিতৰণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা আৰম্ভ কৰা এই যোজনাৰ মূল লক্ষ্য হৈছে গ্ৰাম্য অঞ্চলত থকা দুখীয়া আৰু নিম্ন আয়ৰ পৰিয়ালবোৰক সুৰক্ষিত পকী ঘৰৰ সুবিধা প্ৰদান কৰা। মুখ্য অতিথি মন্ত্ৰী পেগুৱে নিজৰ ভাষণত কয় যে এই আঁচনিৰ জৰিয়তে বহুতো দুখীয়া পৰিয়ালে এটা সুস্থিৰ জীৱন যাপনৰ সুযোগ পাব। ইয়াৰ জৰিয়তে শিৱসাগৰৰ গ্ৰাম্য অঞ্চলৰ উন্নয়নৰ গতি আৰু অধিক গতিশীল হ'ব। প্ৰথম কিস্তিৰ ধন বিতৰণৰ লগতে চৰকাৰে এই যোজনাৰ অধীনত ঘৰ সজাৰ বাবে প্ৰদান কৰা অন্যান্য সুবিধাসমূহৰ বিষয়েও ৰাইজক এই অনুষ্ঠানত সচেতন কৰা হয়। কামৰূপ জিলাৰ পলাশবাৰীত অনুষ্ঠিত অনুদান বিতৰণৰ কেন্দ্ৰীয় অনুষ্ঠানৰ সমান্তৰালভাৱে অনুষ্ঠিত এই অনুষ্ঠানত জিলা বিজেপিৰ সভাপতি বিতুপন ৰায়ডঙীয়া, জিলা আয়ুক্ত আয়ুষ গাৰ্গ আদিৰ লগতে জিলাখনৰ ২৭ পঞ্চায়তৰ ৰাইজে অংশগ্ৰহণ কৰে। শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট, লেংডন বাতৰি। এই নিজস্ব প্ৰয়াস অবিহনে আমাৰ বিকশিত ভাৰতবৰ্ষৰ এই স্বপ্ন সম্পূৰ্ণ হ'ব নোৱাৰে। মই শিৱসাগৰ জিলাক ধন্যবাদ, মই অভিনন্দন জনাইছোঁ। শিৱসাগৰ জিলাখনে এই ৩,৮৮,০০০ ঘৰ আজি অনুমোদন পত্ৰ বিতৰণ হৈছে, প্ৰথম কিস্তিৰ ধনৰ বিতৰণ আৰম্ভ হৈছে। শিৱসাগৰ জিলাখনত আমি ১৪,২২৩টা ঘৰ লাভ কৰিছোঁ। আমগুৰি সমষ্টিত পূৰ্বৰ যি টাৰ্গেট আছিলে ২,০৭২টা, ডিমৌ ৩,৩৭৬, গৌৰীসাগৰ ব্লক হিচাপে আমগুৰি ব্লকত ২,০৭২টা, ডিমৌ ৩,৩৬৬টা, গৌৰীসাগৰত ২,৩30টা, নাজিৰাত ৩,৫৬৭, শিৱসাগৰত ২,৮৭৮, ১৪,২২৩টা। এই টাৰ্গেট লৈ আমি আগবাঢ়িছোঁ। মুখ্যমন্ত্ৰীয়ে তেওঁৰ বক্তব্যত কৈছে যে এডিশ্যনেল ছাৰ্ভে আৰম্ভ হৈছে। আজি ১৯ তাৰিখ, যোৱা ১৭ তাৰিখৰ পৰাই ছাৰ্ভে আৰম্ভ হৈছে। জীৱিকা সখীসকল তেওঁলোক ফিল্ডত নামিছে আৰু ২৬ তাৰিখলৈকে ছাৰ্ভে চলিব। আৰু এই ছাৰ্ভে প্ৰক্ৰিয়াৰ মাজত যিটো আৱাজ প্লাছ মোবাইলত এপ হৈছে, নিজেও ছাৰ্ভে কৰিব পাৰে। আৰু ইয়াৰ যিখন এখন প্ৰিলিমিনেৰী তালিকা হ'ব, এই প্ৰিলিমিনেৰী তালিকাখন পুনৰ আমি গাঁও সভা অনুষ্ঠিত কৰিম, তাত উত্থাপন কৰি গাঁও সভাত পাছ কৰাৰ পাছত বাদ পৰি যোৱা যিসকল ব্যক্তি আছে, পৰিয়াল আছে, তেওঁলোকেও প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাব। এতেকে যিসকলে কেঁচা ঘৰ আছে কিন্তু তেওঁলোকে ঘৰ পোৱা নাই, তেওঁলোকৰ জিঅ' টেগিং হোৱা নাই, তেওঁলোক সকলোকে ক'ব এই দিনকেইটা বেলেগ কাম বাদ দিও, যাতে জিঅ' টেগিংটো কৰাই লয়। অহা ২৬ তাৰিখলৈকে এই জিঅ' টেগিঙৰ কাৰবাৰ চলিব আৰু ইয়াত যাতে সকলোকে অংশগ্ৰহণ কৰায়, তাৰ কাৰণে মোৰ ফালৰ পৰা মই অনুৰোধ জনাইছোঁ। পুনৰবাৰ সকলোকে এখন বিকশিত ভাৰতৰ কাৰণে সকলোকে প্ৰচেষ্টা চলাবলৈ, কেনেকৈ মোৰ দেশখন মই ভাল কৰোঁ, কেনেকৈ মোৰ গাঁওখনক মই ভাল গাঁও কৰিম, কেনেকৈ মোৰ স্কুলখনক ভাল স্কুল কৰিম, কেনেকৈ মোৰ ৰাস্তাটো মই ভাল ৰাস্তা কৰিম, মোৰ সমাজখনক কেনেকৈ আগুৱাই নিম, তাৰ প্ৰত্যেকৰে ব্যক্তিগত প্ৰয়াসটোক সকলোকে গুৰুত্ব দি আগুৱাই যাবলৈ আহ্বান জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। এক্সিকিউটিভ অৰ্ডাৰ পাইছে মই নাজানো, কিন্তু এইটো এটা পলিচি ডিচিশ্যন অসমৰ ৰাইজে, মানে অসম চৰকাৰে পলিচি ডিচিশ্যন এটা গ্ৰহণ কৰিছে। কাৰণ যিটো অসমৰ খিলঞ্জীয়া মানুহৰ তেওঁলোকৰ যিটো মাটিৰ অধিকাৰ আছে, তেওঁলোক যাতে অসমতে ভূমিহীন, গৃহহীন আৰু সংখ্যালঘুত পৰিণত নহয়, তাৰ কাৰণে কিছু ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। অসম চুক্তিৰ যি ৬ নং দফা আছে, বিপ্লৱ শৰ্মাৰ যি
অনুমোদন আছে। বিপ্লৱ শৰ্মায়ো নিৰ্দিষ্ট কিছুমান ব্লকক নিৰ্দিষ্ট কিছুমান চাৰ্কুলক সুৰক্ষিত কৰাৰ পৰামৰ্শ দিছে। গতিকে তাৰ সেইখিনিও আমি বিচাৰ বিবেচনা কৰি বৰ্তমান ক্লজ 6ৰ ৰূপায়ণৰ কামো আমি আৰম্ভ কৰিছোঁ। মই এই বিষয়ে অৱগত নহয়, কি হৈছে, কি পৰিস্থিতিত এইটো হৈছিল। আৰু ভাবুকিটো তেওঁলোকে দিয়ে থাকে, কিন্তু ভাবুকিৰ মাজতো দেশখনটো আগুৱাই গৈ আছে। আমি কামবিলাক আগুৱাই নি আছোঁ। চাওক, অসমত মই আগতেও দেখিছোঁ যে বিভিন্ন আমাৰ অসম দিৱসো বাহিৰত অনুষ্ঠিত হৈছে। অসম দিৱসৰো অসমৰ বাহিৰত অনুষ্ঠিত হৈছে বা বেলেগ বেলেগ ৰাজ্যত, বিশেষকৈ তেওঁলোকৰ যিটো প্ৰতিষ্ঠা দিৱস, সেই প্ৰতিষ্ঠা দিৱস অসমতো উদযাপন হয়। কিন্তু নিৰ্দিষ্টভাৱে এইবাৰ বিহাৰ দিৱস কি প্ৰসংগত তিনিচুকীয়াত কোনে আয়োজন কৰিছিলে মই অৱগত নহয়। প্ৰধানমন্ত্ৰী আৱাস যোজনা 2 ইয়াৰ অধীনত 3,88,000 হিতাধিকাৰীলৈ অনুমোদন পত্ৰ আৰু তাৰ লগে লগে তেওঁলোকৰ প্ৰথম কিস্তিৰ যি ধনৰাশিৰ DBT তাক মাননীয় মুখ্যমন্ত্ৰীয়ে পলাশবাৰীৰ পৰা উদ্বোধন কৰে। প্ৰত্যেকটো বিধানসভা সমষ্টিতে একোখনকৈ সভা অনুষ্ঠিত হৈ ইয়াতো অনুমোদন পত্ৰসমূহ বিতৰণ কৰা হৈছে। মই মোৰ গাৰ্জেন জিলা হিচাপে আজি শিৱসাগৰ জিলাত মই উপস্থিত থাকোঁ আৰু ইয়াতো মই এই কাৰ্যসূচী বিতৰণ কাৰ্যসূচী নিজে শুভাৰম্ভ কৰোঁ। মই সকলো হিতাধিকাৰীলৈ মোৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ। লগতে এই কথাটো জনাওঁ যে যোৱা 17 তাৰিখৰ পৰা এটা নতুন ছাৰ্ভেও আৰম্ভ হৈছে। 26 তাৰিখলৈকে এই ছাৰ্ভেটো অনুষ্ঠিত হ'ব। আমাৰ দি নেশ্যনেল ৰুৰেল লাইভলিহুড মিছনৰ অধীনৰ যিসকল জীৱিকা সখী আছে, সেই জীৱিকা সখীসকলক ইয়াতে জড়িত হ'ব। তেওঁলোকে জড়িত হৈছে আৰু PMAY যিটো আৱাজ প্লাছ এপ, মোবাইল এপ, সেই মোবাইল এপটোৰ জৰিয়তে হিতাধিকাৰীয়ে নিজেও, যদি তেওঁৰ কেঁচা ঘৰ আছে, তেওঁ নিজেও তাতে জিঅ' টেকিং কৰিব পাৰিব। নাহেন্দ্ৰ পাদুন মিচিং সমাজৰে নহয়, অসমৰ এজন অতি বৰেণ্য ব্যক্তি আৰু ভাষাবিদ হিচাপে তেখেতৰ পৰিচয় আছে। তেখেতে সমসাময়িকভাৱে মিচিং আৰু অসমীয়া দুয়োটা ভাষাকে তেখেতে চৰ্চা কৰিছিল আৰু মিচিং ভাষাটোক এটা আধুনিক ভাষাৰ মানদণ্ড সম্পন্ন ভাষাৰ ৰূপ দিয়াত দুজন মানুহ মূলতঃ তাৰ বাবে তেওঁলোকৰ অৱদান আছে। এজন তাবুৰাম টাইত, দ্বিতীয়জন নাহেন্দ্ৰ পাদুন ডাঙৰীয়া। তাবুৰাম টাইত আমাৰ মাজৰ পৰা আঁতৰি গৈছে, কিন্তু নাহেন্দ্ৰ পাদুন ডাঙৰীয়া জীয়াই আছে আৰু তেখেতৰ জীৱিত কালতে এনে বঁটা প্ৰদান কাৰ্যসূচী অতি প্ৰশংসনীয়।